আজি আমি ফ্লাক্সৰ বিষয়ে পঢ়িব লাগিব বৈদ্যুতিক ফ্লাক্স বৈদ্যুতিক ফ্লাক্সৰ বিষয়ে পঢ়াৰ আগতে আমি এৰিয়া বা ক্ষেত্ৰফলৰ বিষয়ে অলপ জানি ল'ব লাগিব তে ক্ষেত্ৰফল কি আমি সবে জানো এৰিয়া কি আমি জানো সবে কিন্তু এটা কথা মনত ৰাখিবলগীয়া কথা এটা আছে যে এৰিয়া হৈছে এটা ভেক্টৰ ৰাশি এৰিয়া হৈছে এটা ভেক্টৰ সাপোজ মই এটা এৰিয়া লৈছো এই এৰিয়াটো বা এই ক্ষেত্ৰফলটোৰ দিশটো কোনফালে হ'ব এটা ক্ষেত্ৰফল বা এটা এৰিয়াৰ দিশটো কোনফালে লোৱা হ'ব ইয়াৰ যেটো দিশ হ'ব সেই দিশটো কি হয় সদায় ইয়াৰ লম্বভাৱে থাকে অৰ্থাৎ ক্ষেত্ৰফল আমি যিটুকুৰা ক্ষেত্ৰফল আমি লৈছো সেই ক্ষেত্ৰফলৰ সদায় লম্ব দিশত তাৰ এৰিয়াটো ধৰা হয় অৰ্থাৎ এটো যদি সাপোজ এই ক্ষেত্ৰফল ইয়াৰ এৰিয়া ds ইয়াৰ যেটো দিশ হ'ব সেই দিশটো কি হ'ব ইয়াৰ এনেকৈ থাকিব লম্বভাৱে থাকিব ইয়াৰ মই সাপোজ ইয়াক n কেপে বুজাইছো so n cap represents the direction of this area that means ds is equal to ds n cap is the unit vector n cap is eta ekok vector e ds area tur diktu bujaise এই দিকটো আমি অকল এটো দিখত নলয় ইয়াৰ অপোজিট দিকটো আমি লব পাৰো সাপোজ আমি এনেকে লৈছো ds ক্ষেত্ৰফল কেতেবা আমি ইয়াৰ দিকটো এফালে লম গতিকে আমি কোনফালে দিকটো লম এটো আমাৰ নিজৰ সুবিধাৰ ওপৰত আসলে নিৰ্ভৰ কৰে আমি কেতেবা প্ৰয়োজন আপেক্ষে এফালে লওঁ প্ৰয়োজন আপেক্ষে আমি এনেকে লওঁ তাৰ মানে মই দেখুৱাই দিছো সাপোজ এইখন এই সাৰফেসখনৰ মই এৰিয়াটো কনসিডাৰ কৰিব লাগে ইয়াৰ এৰিয়াটো আৰু ইয়াৰ এটো এৰিয়া ইয়াৰ লেংথ ইনটু ব্ৰেথ এটো ইয়াৰ এৰিয়া কিন্তু ইয়াৰ দিকটো আউটৱাৰ্ড হ'ব এফাললে হ'ব বা আমি কেতেবা ইয়াৰ দিকটো এনেকে উল্টা ফালো আমি লব পাৰো দিস ডাইৰেকশন গতি আমি এফালে লব পাৰো এফালে লব পাৰো এটো ডিপেন্ড কৰিব আমি যেতিয়া আমি কিবা এটা প্ৰবলেম সলভ কৰিব খুজিবা তেতিয়া আমি আমাৰ যেটো সুবিধা হয় আমি সেই সুবিধাজনক দিকটো ললে হ'ব এই ক্ষেত্ৰত এতিয়া আমি ফ্লাক্স পঢ়াৰ আগতে ইলেক্ট্ৰিক ফিল্ড লাইনস কি ইলেক্ট্ৰিক ফিল্ড লাইনস নো কি এটো আমি এবাৰ মনত পেলাই দিছো আমি অলৰেডি এখিনি বস্তু পঢ়া আছে ইলেক্ট্ৰিক ফিল্ড লাইনস বিলাক হৈছে যে এখন ইলেক্ট্ৰিক ফিল্ডত এটা ইউনিট পজিটিভ চাৰ্জে যেটো ডাইৰেকশনত যাব সেই ডাইৰেকশনটো ৰিপ্ৰেজেন্ট কৰিব ইলেক্ট্ৰিক ফিল্ড লাইনস সাপোজ এটা এটা পজিটিভলি চাৰ্জ মেটেৰিয়েল আছে সাপোজ এটো এটা আছে পজিটিভলি চাৰ্জ বস্তু এটা আৰু ইয়াৰ ওচৰত যদি আমি এটা ইউনিট পজিটিভ চাৰ্জ ৰাখো কি হ'ব পজিটিভ চাৰ্জটো এফাললে ৰিপেল কৰিব ইয়াত ৰাখিলেই এফাললে ৰিপেল কৰিব so this represents the direction of electric field lines আৰু যদি আহিত বস্তুটো বা চাৰ্জ বস্তুটো যদি স্ফেৰিকেল হয় তেতিয়া হলে আমি যিবিলাক ফিল্ড লাইনস পাও সেই ফিল্ড লাইনস বিলাক এনেকুৱা হ'ব আৰু যদি নেগেটিভলি চাৰ্জ বডি হয় তেতিয়া হলে ফিল্ড লাইনস বিলাক টুৱাৰ্ডছ দা চাৰ্জ বডি হ'ব এফাললৈ আহিব এনেকৈ গতিকে ফিল্ড লাইনসে কি ৰিপ্ৰেজেন্ট কৰে ফিল্ড লাইনসে যিবিলাক আমি ফিল্ড লাইনস পাওঁ এই ফিল্ড লাইনস বিলাক হৈছে these are the parts of a unit positive charge এটা একক ধনাত্মক আধানে এখন ইলেক্ট্ৰিক ফিল্ডত জি ফাললে যাব সেই ৰাস্তা বিলাকে হৈছে ইলেক্ট্ৰিক ফিল্ড লাইনস এবা বহুত ফিল্ড লাইনস ওলাব এবা বহুত ফিল্ড লাইনস ওলাব এতিয়া আমি
ফিল্ড লাইন্সবিলাক অলৰেডি আমি পঢ়াই আছে, এইখিনি গোটেইখিনি কথা আমি পঢ়ি থৈছোঁ। এতিয়া আমি মেইন যাম আমি ইলেক্ট্ৰিক ফ্লাক্স বা বৈদ্যুতিক ফ্লাক্স কি। এতিয়া চোৱা, যদি এটা এৰিয়াৰ মাজেদি সাপোজ এইবিলাক হৈছে ফিল্ড লাইন্স, যদি এই ফিল্ড লাইন্সবিলাক এটুকুৰা এৰিয়াৰ মাজেদি পাৰপেণ্ডিকুলাৰলি পাৰ হৈ যায়, তেতিয়াহ'লে আমি সেই ফিল্ড লাইন্সবিলাকক ফ্লাক্স বুলি কওঁ। সাপোজ মই ইয়াত এটা এৰিয়া কনচিডাৰ কৰিছোঁ, সাপোজ দিছ ইজ এন এৰিয়া, এইটো এটুকুৰা ক্ষেত্ৰফল। এই ক্ষেত্ৰফল টুকুৰাৰ মাজেদি যিবিলাক ফিল্ড লাইন্স পাৰপেণ্ডিকুলাৰলি পাৰ হৈ গৈছে সেইবিলাকক আমি কওঁ ইলেক্ট্ৰিক ফ্লাক্স। তাৰমানে ধৰি লোৱা কথাটো এনেকুৱা যে এইফালৰ পৰা এইফাললৈ, তাৰমানে এইটো দিশত মোৰ যিটো পেনৰ যিটো ডাইৰেকশ্যন, এইবিলাকে ইলেক্ট্ৰিক ফিল্ড লাইন্স ৰিপ্ৰেজেণ্ট কৰিছে। এইফালৰ পৰা এইফালে ইলেক্ট্ৰিক ফিল্ড লাইন্সবিলাক পাৰ হৈ গৈছে। মই ইয়াত এটুকুৰা এৰিয়া লৈছোঁ এনেকৈ, গতিকে এই এৰিয়াটো ফিল্ড লাইন্সবিলাকৰ লগত কি হৈছে, পাৰপেণ্ডিকুলাৰলি আছে, লম্বভাৱে আছে। গতিকে এই এৰিয়াটোৰ মাজেদি, এই ক্ষেত্ৰফল টুকুৰাৰ মাজেদি যিবিলাক ফিল্ড লাইন্স লম্বভাৱে পাৰ হৈ যাব, সেই লম্বভাৱে পাৰ হোৱা ফিল্ড লাইন্সবিলাককে আমি কওঁ ফ্লাক্স। অৰ্থাৎ ফ্লাক্স হ'বলৈ হ'লে ফিল্ড লাইন্সবিলাক সেই এৰিয়া টুকুৰাৰ মাজেদি পাৰপেণ্ডিকুলাৰলি পাৰ হৈ যাব লাগিব। গতিকে এইটো এটা ইয়াত আঁকিবৰ কাৰণে অকণমান মোৰ অসুবিধা হৈছে, এইটো এটা 3 ডাইমেনশ্যনেল ফিগাৰ হ'ব। তাৰমানে এনেকুৱা হ'ব, ফিল্ড লাইন্সবিলাক ইয়াৰ মাজেদি পাৰপেণ্ডিকুলাৰলি পাৰ হৈ গৈছে। যদি পাৰপেণ্ডিকুলাৰলি পাৰ হৈ যায়, যিবিলাক ফিল্ড লাইন্স এই এৰিয়াটোৰ মাজেদি পাৰপেণ্ডিকুলাৰলি পাৰ হৈ যাব, তেতিয়া এই এৰিয়াটোৰ এৰিয়া ভেক্টৰৰ লগত সিহঁতে কিমান কোণ কৰিব, এইটো চবতকৈ তোমালোকৰ ইম্পৰ্টেণ্ট কথা। যে ফিল্ড লাইন্সবিলাক ইয়াৰ মাজেদি পাৰপেণ্ডিকুলাৰলি পাৰ হৈ গৈছে, ফিল্ড লাইন্সবিলাক পাৰপেণ্ডিকুলাৰ হৈছে, কাৰ পাৰপেণ্ডিকুলাৰ হৈছে, এই এৰিয়াটোৰ পাৰপেণ্ডিকুলাৰ হৈছে। কিন্তু এই এৰিয়াটোৰ এৰিয়া ভেক্টৰৰ লগত এই ফিল্ড লাইন্সবিলাকে 0 ডিগ্ৰী কোণ কৰিব, কাৰণ এই এৰিয়াটোৰ এৰিয়া ভেক্টৰটো এইটো দিশত আছে। দিছ ইজ দ্য এৰিয়া ভেক্টৰ, দিছ ইজ দ্য ডাইৰেকশ্যন অফ এৰিয়া ভেক্টৰ, এণ্ড ইলেক্ট্ৰিক ফিল্ড লাইন্স আৰ পাছিং থ্ৰু দিছ ডাইৰেকশ্যন, এইটো দিশত পাৰ হৈ গৈছে, আৰু এইটো হৈছে এৰিয়া ভেক্টৰ দিশ। গতিকে কি হ'ব, এইবিলাক হৈছে ফিল্ড লাইন্স। গতিকে ফিল্ড লাইন্সবিলাক ইয়াৰ মাজেদি পাৰপেণ্ডিকুলাৰলি পাৰ হৈ গৈছে, আৰু এৰিয়া ভেক্টৰটো এইটো দিশত আছে। গতিকে এৰিয়া ভেক্টৰৰ লগত ইহঁতি কিমান গুণ কৰিব, 0 ডিগ্ৰী গুণ কৰিব। আৰু যদি আমি এৰিয়া ভেক্টৰটো ওলোটা দিশত লওঁ, এইফাললৈ লওঁ, এইফাললৈ ল'লে কি হ'ব, ফিল্ড লাইন্সবিলাকে ইয়াৰ লগত 180 ডিগ্ৰী কোণ কৰিব। এতিয়া মই আকৌ এবাৰ ডায়েগ্ৰামটো এটা বেলেগ এটা এৰিয়ালৈ আঁকি দেখুৱাইছোঁ। ছাপ'জ দিছ ইজ দ্য এৰিয়া DS। গতিকে ফ্লাক্স কোনবিলাক হ'ব, যিবিলাক এই এৰিয়াটোৰ মাজেদি লম্বভাৱে পাৰ হ'ব। এই এৰিয়াটোৰ যিটো এৰিয়া ভেক্টৰ হ'ব, ছাপ'জ এই এৰিয়াটোৰ এৰিয়া ভেক্টৰটো এইটো n cap। n cap ৰিপ্ৰেজেণ্টছ দ্য এৰিয়া ভেক্টৰ অফ দিছ এৰিয়া। গতিকে ইয়াৰ মাজেৰে যিবিলাক ফিল্ড লাইন্স পাৰপেণ্ডিকুলাৰলি যাব, এইবিলাক হৈছে ইলেক্ট্ৰিক ফিল্ড লাইন্স। গতিকে এই ফিল্ড লাইন্সবিলাকক আমি ক'ম ফ্লাক্স। আৰু ইয়াত তোমালোকে দেখিছা যে ইলেক্ট্ৰিক ফিল্ডৰ যিটো দিশ, দিছ ইজ দ্য ডাইৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড, ইলেক্ট্ৰিক ফিল্ডৰ দিশৰ লগত এৰিয়া ভেক্টৰৰ যিটো দিশ, সি 0 ডিগ্ৰী কোণ কৰিছে, 0 ডিগ্ৰী কোণ কৰিছে ইয়াৰ লগত। গতিকে ফ্লাক্সে এৰিয়া ভেক্টৰৰ লগত 0 ডিগ্ৰী কোণ কৰিব বা 180 ডিগ্ৰী কোণ কৰিব। কেতিয়াবা এনেকুৱাও হ'ব যে ইয়াৰ মাজেদি ফ্লাক্সবিলাক অপজিট ডাইৰেকশ্যনত পাৰ হৈ গৈছে, তেতিয়া এনেকুৱা হ'ব। যদি আমি এৰিয়া ভেক্টৰটো একেটা দিশতে ৰাখি থওঁ, এফালে ৰাখি থওঁ, আৰু ইলেক্ট্ৰিক ফিল্ডৰ দিশটো এনেকুৱা হয়, তেতিয়াহ'লে কি হ'ব, এই এংগলটো হ'ব 180 ডিগ্ৰী।
এই ক্ষেত্ৰত এতিয়া আমি চাম যে যদি ফিল্ড লাইন্স বিলাকে এৰিয়া ভেক্টৰৰ লগত 0 ডিগ্ৰী কোণ নকৰে অৰ্থাৎ ফিল্ড লাইন্স বিলাক যদি পাৰপেন্ডিকুলাৰলি পাৰ হৈ না যায় তেতিয়া কি হ'ব প্ৰথমতে আমি আকৌ এবাৰ আগৰ কন্ডিশনটো মই দেখুৱাই লৈছো সাপোজ ইয়াৰ মাজেদি লম্বভাৱে পাৰ হৈ গৈছে ফিল্ড লাইন্স বিলাক আৰু এটো আমাৰ এৰিয়া ভেক্টৰৰ দিশ n cap and this is the direction of electric field এটো হৈছে ইলেক্ট্ৰিক ফিল্ডৰ দিশ আৰু এটো হৈছে এৰিয়া ভেক্টৰৰ দিশ গতিকে এই এৰিয়াটো যদি ইয়াৰ ds ন সাপোজ ds is this area এৰিয়াটোৰ মান হৈছে ds তেতিয়া ds ৰ মাজেদি যোৱা ফ্লাক্সৰ সংখ্যা হ'ব ইলেক্ট্ৰিক ফ্লাক্সৰ সংখ্যা হ'ব d phi is equal to e into ds যেতিয়া লম্বভাৱে পাৰ হ'ব তেতিয়া ফ্লাক্সৰ সংখ্যা হ'ব d phi is equal to e ds মই d phi টো ইয়াত এটো কাৰণে লৈছো যে এটো সৰু এৰিয়া লৈছো গতিকে সৰু এৰিয়া লোৱাৰ কাৰণে ইয়াৰ মাজেদি যোৱা ফ্লাক্সৰ সংখ্যাও কম হ'ব গতিকে কম ফ্লাক্স হোৱাৰ কাৰণে মই d phi লিখিছো আৰু সৰু এৰিয়া লোৱাৰ কাৰণে মই ds লিখিছো যদি এৰিয়াটো ডাঙৰ হয় সাপোজ এটা ডাঙৰ এৰিয়া লৈছো মই ইয়াৰ এৰিয়া a আৰু ইয়াৰ মাজেদি ফ্লাক্স বিলাক পাৰ হৈ গৈছে this is the strength of electric field হে ক্ষেত্ৰত আমাৰ ফ্লাক্সৰ সংখ্যাটো phi is equal to হ'ব e into a গতিকে কেতিয়াবা তোমালোকে যেতিয়া ডেৰিভেশন বিলাক কৰিবা তেতিয়া কোনো কিছুমান ক্ষেত্ৰত d phi পাবা আৰু কেতিয়াবা phi পাবা সাধাৰণতে আমি ফ্লাক্সৰ সংখ্যাটো যেতিয়া কম হলে আমি d phi লিখো আৰু তেনেকে এৰিয়াটো যদি সৰু এৰিয়াটোৰ আমি কনসিডাৰ কৰো তেতিয়ালে আমি ds লিখো আৰু ডাঙৰ এৰিয়া কনসিডাৰ কৰিলে a লিখো আৰু কম ফ্লাক্স হলে d phi আৰু বেছি ফ্লাক্স হলে আমি phi লিখো এটা নেক্সট আমি ইটো কন্ডিশন চাওঁ মানে যদি ফিল্ড লাইন্স বিলাক এটা এৰিয়াৰ মাজেদি এটুকুৰা এৰিয়াৰ মাজেদি পাৰপেন্ডিকুলাৰলি পাৰ হৈ না যায় তেতিয়া কি হ'ব ধৰিলোৱা মই এটা এৰিয়া লৈছো ds this is the ds area আৰু এই এৰিয়াটোৰ এৰিয়া ভেক্টৰটো আছে এইটো দিশত n cap represents the direction of the area ds আৰু ফিল্ড লাইন্স বিলাক এনেকৈ গৈ আছে এইটো দিশত ফিল্ড লাইন্স বিলাক গৈছে বিলাক হৈছে আমাৰ ফিল্ড লাইন্স সাপোজ ইলেক্ট্ৰিক ফিল্ডৰ স্ট্ৰেংথ টু e এখন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড লৈছো আৰু তাল আমি এটা এৰিয়া ৰাখিছো ds আৰু এৰিয়াটো ইলেক্ট্ৰিক ফিল্ডৰ লগত ই পাৰপেন্ডিকুলাৰলি নাই তাৰ মানে এৰিয়া ভেক্টৰে ইলেক্ট্ৰিক ফিল্ডৰ লগত 0 ডিগ্ৰী কোণ নাই কৰা সাপোজ ই কৰা কোণটো হৈছে থিটা দিস এংগল ইজ থিটা এৰিয়া ভেক্টৰে ইলেক্ট্ৰিক ফিল্ডৰ লগত থিটা কোণ কৰিছে ইয়াত আমাৰ ফ্লাক্সৰ সংখ্যা অলপ বেছি হৈছে গতিকে বেছি হোৱাৰ কাৰণে তোমালোকৰ কমন ডায়াগ্ৰামটো ধৰিবলৈ অসুবিধা হ'ব পাৰে কিন্তু ফ্লাক্স মই বেছি আঁকিছো ইয়াত মই অলপ বৰ ফ্লাক্স সংখ্যাটো অলপ কমাই দিছো যাতে মোৰ ডায়াগ্ৰামটো ক্লিয়াৰ হয় সাপোজ this is n cap this is area ds same area rakhisu moi ds suppose this is the direction of electric field e field lines bilak hokolo onkor majedi par hoy jabo moi matto dudal field lines dekhwaisu ya majedi tumalok eta if electric field lines bilake amar area vector tur logot suppose theta kon korise
ফ্লাক্স হ'বলৈ হ'লে এই এংগুলটো 0 হ'ব লাগে তাৰমানে পাৰপেণ্ডিকুলাৰলি যোৱাবিলাককহে আমি ফ্লাক্স বুলি ৰিপ্ৰেজেণ্ট কৰোঁ গতিকে এই ক্ষেত্ৰত কি হ'ব আমি ফ্লাক্স যেতিয়া উলিয়াম তেতিয়া আমি কি কৰিম আমি এই এৰিয়া ভেক্টৰৰ দিশত ইলেক্ট্ৰিক ফিল্ডখনৰ কম্পনেণ্ট কিমান হ'ব এফালে ইলেক্ট্ৰিক ফিল্ডখন আমি ষ্ট্ৰেংথটো লৈছোঁ ই ইলেক্ট্ৰিক ফিল্ডখনৰ ষ্ট্ৰেংথটো আমি এইটো দিশত লৈছোঁ ই ইজ দ্য ষ্ট্ৰেংথ অফ ইলেক্ট্ৰিক ফিল্ড গতিকে ইলেক্ট্ৰিক ফিল্ডৰ থিটা দিশৰ যিটো কম্পনেণ্ট সেই কম্পনেণ্টটো হ'ব ই কছ থিটা এইটো দিশত ইলেক্ট্ৰিক ফিল্ডৰ কম্পনেণ্টটো হ'ব ই কছ থিটা গতিকে আমাৰ ফ্লাক্সৰ পৰিমাণ কিমান হ'ব d phi is equal to e cos theta into area হৈছে আমাৰ ds e cos theta into ds গতিকে আমি কেনেকৈ লিখিব পাৰোঁ d phi is equal to e ds cos theta e into ds into cos theta এতিয়া চোৱা electric field is a vector quantity and area is also a vector quantity electric field এটা ভেক্টৰ ৰাখি আৰু এৰিয়াটো এটা ভেক্টৰ ৰাখি আৰু দুটা ভেক্টৰৰ যদি ডট প্ৰডাক্ট কৰোঁ তেতিয়ালে তাত সদায় cos theta টাৰ্মটো আহে তাৰমানে আমি যদি সাপোজ দুটা ভেক্টৰ লৈছো a dot b is equal to hobo a b cos theta what is theta theta is the angle between the vectors a and b theta hoise a aru b vectoror major কোণ গতিকে ইয়াত আমি এনেকৈ ৰিপ্ৰেজেন্ট কৰিব পাৰো e ds cos theta ঠাইত আমি লিখিব পাৰো e dot ds তেতিয়া আমি দুইটাৰ ওপৰতে ভেক্টৰ দিব লাগিব e dot ds so d phi is equal to e dot ds এটা a flux এটা স্কেলাৰ কোয়ান্টিটি কাৰণ e dot ds এর ডট প্ৰডাক্ট গতে ফ্লাক্স তো এটা স্কেলাৰ কোয়ান্টিটি ফ্লাক্স ইজ এ স্কেলাৰ কোয়ান্টিটি আৰু ফ্লাক্সৰ তোমালকে তেনেকে ইউনিটটো লিখিব পাৰিবা আৰু তোমালকে ফ্লাক্সৰ ডাইমেনশনটো উলিয়াবা তাৰ পৰা মই ডাইমেনশনটো বাৰ কেনেকৈ উলিয়াব লাগে দেখাই দিছো flux is equal to electric field into area so electric field মানে electric fieldৰ dimension কি হ'ব electric field মানে হৈছে E is equal to F by Q so F for dimension হ'ব M L T to the power minus 2 Q dimension হ'ব A into T ইয়াৰ dimension আৰু ইয়াৰ dimension গতিকে ইলেক্ট্ৰিক ফিল্ডৰ ডাইমেনশনটো হ'ব ডাইমেনশন অফ ইলেক্ট্ৰিক ফিল্ড ইজ ইকুৱেল টু m l t to the power minus 3 a to the power minus 1 into area dimension l square গতিকে ফ্লাক্সৰ ডাইমেনশন হ'ব dimension of phi is equal to হ'ব m l t to the power minus 3 a to the power minus 1 into area dimension l square এটো cos theta টার্ম আছে cos theta কোনো ডাইমেনশন না থাকে so m l to the power 3 t to the power minus 3 a to the power minus 1 this is the dimension of electric flux বিদ্যুৎ ফ্লাক্সৰ মাত্ৰা
তো নেক্সট আহিলে যে যদি এৰিয়াটো ক্লোজ সাৰফেস হয় আমি যেটো এৰিয়া এতিয়া কনসিডাৰ কৰিছো আমি যেটো এৰিয়া কনসিডাৰ কৰিছো সাপোজ আমি যিবিলাক এৰিয়া এনেকে লওঁ এই এৰিয়াবিলাক হৈছে ওপেন সাৰফেস এবিলাক হৈছে মুক্ত পৃষ্ঠ ওপেন সাৰফেস আমি যদি সাপোজ এই সাৰফেসখনৰ কথা কওঁ দিস ইজ এন ওপেন সাৰফেস কিন্তু যদি সাৰফেসখন ফুটবলটোৰ নিচিনা হয় ঘূৰণীয়া হয় বা বেলেগ যিকোনো শেপৰ হ'ব পাৰে এনেকুৱা আছে যিকোনো শেপৰ হ'ব পাৰে তেতিয়া এই ক্ষেত্ৰত কি হয় আমি ফ্লাক্সটো এনেকৈ ক্যালকুলেট কৰিবলৈ আমাৰ অসুবিধা হয় এইবিলাক হৈছে ক্লোজড সাৰফেস তাৰমানে বন্ধ পৃষ্ঠ বা আবদ্ধ পৃষ্ঠ আগতে আমি যেটো পঢ়িছিলো এটো হৈছে ওপেন সাৰফেস হলে আমাৰ সিম্পল হয় কিন্তু এইবিলাক হৈছে ক্লোজ সাৰফেস এতিয়া ধৰা এখন ক্লোজ সাৰফেসৰ মাজেদি কিমান ফ্লাক্স পাৰ হৈ যাব সাপোজ মই এখন সাৰফেস লৈছো এখন স্ফেৰিকেল সাৰফেস মানে ফুটবলটো বুলি ধৰা ফুটবলৰ পৃষ্ঠখন বুলি ধৰি লোৱা আৰু ফুটবলটোৰ ভিতৰতে ধৰা এটা ইয়াতে মই সেন্টাৰত এটা চাৰ্জ লৈছো গতিকে এই চাৰ্জটো কি কৰিব এখন ইলেক্ট্ৰিক ফিল্ডৰ সৃষ্টি কৰিব আৰু আমি কি কৰিম সেই ফিল্ডৰ কাৰণে কি হ'ব ফ্লাক্স পাম গতিকে ইলেক্ট্ৰিক ফিল্ড লাইন্স বিলাক ইয়াৰ পৰা প্ৰতিটো অংশৰ মাজেদি ওলাই যাব পাৰপেন্ডিকুলাৰলি আৰু আমি যদি বেলেগ ঠাইত আমি যদি এৰিয়া বিলাক কিছুমান এৰিয়া কনসিডাৰ কৰে নেকি প্ৰতিটো অংশতে যদি কিছুমান এৰিয়া সৰু এৰিয়া কনসিডাৰ কৰো সাপোজ দিস ইজ এৰিয়া ds দিস ইজ ds গতিকে আমি কি কৰো গটে সৰু আমি কিছুমান ds সৰু এৰিয়াৰ সমষ্টি বুলি ধৰি লব পাৰো আমি যিখন সাৰফেস পাম আমি যিখন গোলাকাৰ পৃষ্ঠ পাম সেই গোলাকাৰ পৃষ্ঠখন কি হ'ব বহুতো সৰু ds এৰিয়া বা ক্ষেত্ৰফলৰ সমষ্টি হ'ব গতিকে প্ৰতিটো অংশৰ মাজেদি কি হ'ব ফ্লাক্স ইলেক্ট্ৰিক ফ্লাক্স বিলাক পাৰ হৈ যাব গতিকে কি হ'ব আমি যেতিয়া এই গোটেই পৃষ্ঠখনৰ মাজেৰে যোৱা ফ্লাক্সৰ সংখ্যাটো উলিয়াম তেতিয়া আমি কি কৰিব লাগিব এই প্ৰতিটো সৰু যিবিলাক আমি ইয়াত সৰু কিছুমান ds এটো এটা এৰিয়া এটো এটা ds এটো 3 ডাইমেনশনাল ফিগাৰ প্ৰতিটো অংশতে থাকিব প্ৰতিটো ds ক্ষেত্ৰফলৰ মাজেদি যোৱা ফ্লাক্সৰ সংখ্যাটো আমি নিৰ্ণয় কৰিব লাগিব গতিকে প্ৰতিটো অংশৰ মাজেদি ইয়াৰ মাজেদি যোৱা ফ্লাক্সৰ সংখ্যা d phi ইয়াৰ মাজেদি যোৱা d phi সো টোটাল ফ্লাক্স কিমান হ'ব টোটাল ফ্লাক্স phi is equal to হ'ব d phi plus d গোটেই যিমান সৰু ds ক্ষেত্ৰফল আছে গোটেই বিলাকৰ মাজেদি যোৱা ফ্লাক্সক আমি কি কৰিব লাগিব যোগ কৰিব লাগিব d phi মানে কি আছিল e into ds যদি ফ্লাক্স বিলাক পাৰপেন্ডিকুলাৰলি পাৰ হৈ যায় তেতিয়ালে d phi is equal to e ds এতিয়া এনেকুৱা বহুত ds আছে আৰু গোটেই সৰু ds সৰু যিবিলাক ক্ষেত্ৰফল আছে ds ক্ষেত্ৰফল লগ হৈ পেলাই গোটেই সাৰফেসখন গঠন কৰিছে গতিকে এনেকুৱা ক্ষেত্ৰত এই গোটেই সাৰফেসখনৰ মাজেদি গোটেই আবদ্ধ পৃষ্ঠখনৰ মাজেদি পাৰ হোৱা মুঠ ফ্লাক্সৰ সংখ্যা হ'ব phi is equal to হ'ব integration of d phi is equal to phi is equal to হ'ব integration of e ds integration of e ds this is the total flux passing through this closed surface এই আবদ্ধ পৃষ্ঠখনৰ মাজেৰে পাৰ হোৱা মুঠ ফ্লাক্সৰ সংখ্যা হ'ব phi is equal to integration of e ds ইয়াত আমি ইয়াত ডটটো নাই দিয়া কেলে নাই দিয়া ইয়াত আমি প্ৰতিটো অংশৰ মাজেদি বা প্ৰতিটো ds অংশৰ মাজেদি ফ্লাক্স বিলাক পাৰপেন্ডিকুলাৰলি পাৰ হৈ গৈছে বুলি ধৰিছো আৰু আমি ইয়াত e to e লিখিছো কাৰণ এই আধানটোৰ পৰা প্ৰতিটো অংশলৈকে সমান দূৰত্ব স্ফেৰিকেল সাৰফেসলে কি হ'ব এই সাৰফেসখনৰ স্ফেৰিকেল সাৰফেসখনৰ বা গোলাকাৰ পৃষ্ঠখনৰ প্ৰতিটো বিন্দুলৈকে
তাৰ কেন্দ্ৰৰ পৰা দূৰত্বটো সমান গতিকে গোলাকাৰ পৃষ্ঠ এখনৰ প্ৰতি বিন্দুতে ইলেক্ট্ৰিক ফিল্ডৰ মানটো একে থাকিব magnitude of the electric field strength is same at each and every point of a spherical surface দিশটো বেলেগ হ'ব বেলেগ কথা প্ৰতিটো ঠাইতে বিদ্যুৎ ক্ষেত্ৰৰ দিশটো বেলেগ হ'ব কিন্তু বিদ্যুৎ ক্ষেত্ৰৰ মানটো কি হ'ব একে হ'ব এই পইণ্টত ইয়াত বিদ্যুৎ ক্ষেত্ৰখন এফাললৈ থাকিব ইয়াত বিদ্যুৎ ক্ষেত্ৰখন এফাললৈ থাকিব এই ঠাইত ইয়াত ল'লে বিদ্যুৎ ক্ষেত্ৰখন ইয়াত এফাললৈ থাকিব প্ৰতিটো পইণ্টতে বিদ্যুৎ ক্ষেত্ৰৰ দিশ বেলেগ বেলেগ কিন্তু বিদ্যুৎ ক্ষেত্ৰৰ মানটো একে magnitude of the electric field is same but direction is different সেইকাৰণে আমি প্ৰতিটো পইণ্টতে ইলেক্ট্ৰিক ফিল্ডখনৰ মানটো একে হোৱাৰ কাৰণে আমি ই লিখিছোঁ আৰু এইটো আমি ds প্ৰতিটো এৰিয়া আমি ds কে লৈছোঁ সৰু সৰু ক্ষেত্ৰফল সো ই ds ইয়াত আমি ডট চিনটো নাই দিয়া কাৰণ ডট চিনটো দিলেও কি হ'ব ই ডট ds হ'ব ই ডট ds মানে ই ds cos 0 ডিগ্ৰী cos 0 ডিগ্ৰী ভ্যালু 1 গতিকে ফ্লাক্সটো সবৰে ক্লিয়াৰ চাগে হৈছে ফ্লাক্সৰ কনসেপ্টটো নেক্সট আমি গাউছৰ সূত্ৰ পঢ়িব লাগিব সো গাউছৰ সূত্ৰ পঢ়াৰ আগতে মই কেইটামান কথা শিকাই লৈছোঁ এটা হৈছে লিনিয়াৰ চাৰ্জ ডেন্সিটি আধানৰ ৰৈখিক ঘনত্ব লিনিয়াৰ চাৰ্জ ডেন্সিটি আধানৰ ৰৈখিক ঘনত্ব এটা ধৰা এডাল তার আছে এডাল খুব ক্ষীণ তার আছে ওয়্যাৰ আছে আৰু এই ওয়্যাৰডাল সাপোজ আহিত হৈ আছে ই আধানেৰে ধনাত্মক বা ঋণাত্মক যিকোনো আধানেৰে আহিত হৈ আছে সাপোজ এই ওয়্যাৰডালৰ লেংথটো L আৰু এই ওয়্যাৰডালত থকা মুঠ আধানৰ পৰিমাণ Q if Q is the total charge on a wire of length L যদি L দৈৰ্ঘ্যৰ পৰিবাহী এডালত থকা এখিনি বাইখিলে দৈৰ্ঘ্যটো আমি L লৈছো এই দৈৰ্ঘ্যটো L দৈৰ্ঘ্যৰ পৰিবাহী এডালত থকা আধানৰ পৰিমাণ Q হয় তাৰমানে L দৈৰ্ঘ্যত মুঠ আধান আছে Q যদি L দৈৰ্ঘ্যৰ পৰিবাহী এডালত থকা মুঠ আধানৰ পৰিমাণ Q হয় তেনেহলে প্ৰতি একক দৈৰ্ঘ্যত থকা আধানৰ পৰিমাণ হ'ব then charge per unit length is তেনেহলে প্ৰতি একক দৈৰ্ঘ্যত থকা আধান হ'ব ইয়াক আমি ল্যামডা আখৰটো দি ৰিপ্ৰেজেন্ট কৰো প্ৰতি একক দৈৰ্ঘ্যত থকা আধানক আমি কি ৰিপ্ৰেজেন্ট কৰো ল্যামডা দি ৰিপ্ৰেজেন্ট কৰো গতে প্ৰতি একক দৈৰ্ঘ্যত থকা আধানৰ পৰিমাণ হ'ব ল্যামডা is equal to L Q divided by L total charge Q sorry capital Q হ'ব লাগে total charge Q divided by total length L so Q by L it is called linear charge density this lambda is called linear charge density lambda কয় বা lambda আধানৰ ৰৈখিক ঘনত্ব বোলে lambda আধানৰ ৰৈখিক ঘনত্ব বোলে lambda is called linear charge density গতিকে linear charge density আমি কেনেকৈ পাম suppose ইয়াত এডাল ওয়্যাৰ ইয়াত টোটাল চাৰ্জ আছে Q আৰু ইয়াৰ লেংথটো L
গতিকে টোটেল চাৰ্জটোক যদি মই লেংথে ডিভাইড কৰি দিওঁ তেতিয়াহ'লে পাৰ ইউনিট লেংথ প্ৰতি একক দৈৰ্ঘ্যত কিমান আধান আছে আমি পাই যাম দিছ ইজ কল্ড লিনিয়াৰ চাৰ্জ ডেঞ্চিটি চ' নেক্সট আহিলে চাৰ্ফেচ চাৰ্জ ডেঞ্চিটি এইটো চাৰ্জ আছিলে দেই surface charge density next surface charge density আধানৰ পৃষ্ঠীয় ঘনত্ব আধানৰ পৃষ্ঠীয় ঘনত্ব পৃষ্ঠীয় ঘনত্বটো সাধাৰণতে সিগমা আখৰ দি ৰিপ্ৰেজেণ্ট কৰা যায় দিছ ইজ ৰিপ্ৰেজেণ্টেড বাই দ্য লেটাৰ সিগমা এতিয়া চোৱা সাপোজ মই এখন সাৰফেচ লৈছোঁ দিছ ইজ দ্য সাৰফেচ ইয়াত সাপোজ টোটেল চাৰ্জ অন দ্য সাৰফেচ ইজ কিউ and its area A ইয়াৰ ক্ষেত্ৰফল মই লৈছো এৰিয়া মানে ক্ষেত্ৰফল হৈছে A আৰু টোটেল চাৰ্জ হৈছে Q আমি এটা শীট লৈছো সাপোজ so this is the sheet এই শীটখনত সাপোজ ইয়াত টোটেল চাৰ্জ আছে Q আৰু এই টোটেল সাৰফেচখনৰ টোটেল এৰিয়াটো হৈছে A এতিয়া ইয়াৰ প্ৰতি একক ক্ষেত্ৰফল মই যদি সৰু এনেকুৱা কিছুমান সৰু ক্ষেত্ৰফলত ভাগ কৰি দিওঁ তেতিয়াহ'লে ইয়াৰ প্ৰতি ক্ষেত্ৰফলত কিমান আধান থাকিব মই যদি সৰু কিছুমান এনেকৈ ভগাই লওঁ এই প্ৰতি একক ক্ষেত্ৰফলত চাৰ্জ পাৰ ইউনিট এৰিয়া প্ৰতি একক ক্ষেত্ৰফলত থকা আধানক ক'ব আধানৰ পৃষ্ঠীয় ঘনত্ব গতিকে সিগমাটো কি হোৱাট ইজ সিগমা ইজ দ্য চাৰ্জ পাৰ ইউনিট এৰিয়া গতিকে পৃষ্ঠীয় ঘনত্ব কি হয় প্ৰতি একক ক্ষেত্ৰফলত থকা আধান অসমীয়াত হ'ব এইটো প্ৰতি একক ক্ষেত্ৰফলত থকা আধান চাৰ্জ পাৰ ইউনিট এৰিয়া সো সিগমাৰ ভ্যালু হ'ব সিগমা ইজ ইকুৱেল টু হ'ব টোটেল চাৰ্জ আছিলে Q আৰু টোটেল এৰিয়া আছিলে A সো Q ডিভাইডেড বাই A so this is the surface charge density গতিকে লিনিয়াৰ চাৰ্জ ডেন্সিটি পালো সাৰফেচ চাৰ্জ ডেন্সিটি পালো আৰু এটা আছে এটো হল ভলিউম চাৰ্জ ডেন্সিটি ভলিউম চাৰ্জ ডেন্সিটি আধানৰ আয়তন ঘনত্ব যদি আধান থকা বস্তুটোৰ আয়তন থাকে ইয়াত আমি অকল এৰিয়া লৈছো আগতে আমি লেংথ লৈছিলো এতিয়া অকল এৰিয়া লৈছো লেংথ আৰু ব্ৰেথ গতিকে আমি এখন পৃষ্ঠত থকা আধানৰ পৰিমাণ কিউ বুলি কৈছিলো যদি এটা বস্তু থকা সাপোজ এটো এটা আহিত বস্তু ইয়াৰ লেংথ আছে ব্ৰেথ আছে আৰু ইয়াৰ হাইট আছে লেংথ ব্ৰেথ এণ্ড হাইট তিনটা বস্তুই আছে গতিকে এই ধৰা আহিত বস্তু ইয়াত ভিতৰত আধান জমা হৈ আছে আধানবিলাক ইয়াৰ সাৰফেচত থাকে ভিতৰতো থাকিব পাৰে আধান গতিকে ইয়াৰ প্ৰতি একক আয়তনত কিমান আধান থাকিব গতিকে গোটেই ইয়াৰ ভিতৰ মই ধৰি লৈছো ইয়াৰ গোটেই বস্তুটোই আহিত ইয়াৰ গোটেই ভিতৰটো আধানেৰে ভৰ্তি হৈ আছে গতিকে এই আহিত বস্তুটোৰ প্ৰতি একক আয়তনত যিমান আধান থাকিব তাক কোৱা হয় ভলিউম চাৰ্জ ডেন্সিটি এণ্ড ৰিপ্ৰেজেন্টেড বাই দ্য লেটাৰ rho ইয়াক আমি rho আখৰ দি বুজাওঁ সাপোজ
এটা বস্তু লৈছোঁ আমি সাপোজ এটা কিউবে লৈছোঁ দিছ ইজ দ্য কিউব সো ইয়াৰ ভিতৰত is charged total charge আছে q and its volume is v গতিকে ভলিউম চাৰ্জ ডেন্সিটি হ'ব rho is equal to হ'ব q divided by v চাৰ্জ q to কি সৰি rho is to কি হ'ব চাৰ্জ পাৰ ইউনিট ভলিউম প্ৰতি একক ক্ষেত্ৰফলত থকা আধানৰ পৰিমাণ প্ৰতি একক ক্ষেত্ৰফলত থকা আধানৰ প্ৰতি একক আয়তনত থকা আধানৰ পৰিমাণ প্ৰতি একক ক্ষেত্ৰফলত থকা আধানৰ পৰিমাণ চাৰ্জ পাৰ ইউনিট ভলিউম এটোক কয় আধানৰ আয়তন ঘনত্ব গতিকে তিনটা পালো আমি এটা হল লিনিয়াৰ চাৰ্জ ডেন্সিটি lambda surface charge density sigma and volume charge density rho তিনটা মনত ৰাখিবা তো নেক্সট আমি পঢ়িব লাগিব গাউছৰ সূত্ৰ গাউছৰ সূত্ৰ গতিকে আমি গাউছৰ সূত্ৰটো যেতিয়া পঢ়িম গাউছৰ সূত্ৰ প্ৰয়োগ কৰি আচলতে আমি এটা আহিত বস্তুৰ ওচৰৰ কোনোবা এটা পইণ্টত বা কোনোবা এটা ঠাইত আমি ইলেক্ট্ৰিক ফিল্ড ষ্ট্ৰেংথ বা বৈদ্যুতিক ক্ষেত্ৰ প্ৰাবল্যটো নিৰ্ণয় কৰিব পাৰোঁ গাউছৰ সূত্ৰ ইতিমধ্যে আমি এটা আধানৰ ওচৰৰ কোনোবা এটা বিন্দুত বৈদ্যুতিক ক্ষেত্ৰ প্ৰাবল্য নিৰ্ণয় কৰিছোঁ যদি এটা আমাক আধান দিয়ে suppose this is the charge q we can say the value of electric field at a distance r from the charge এই আধানটোৰ পৰা r দূৰত্বত থকা এটা বিন্দু যদি আমি p লওঁ so p বিন্দুত ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো আমি জানো ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো হয় e equal to 1/4 pi epsilon naught q divided by r square এটো হৈছে ইলেক্ট্ৰিক ফিল্ড at a point due to a point charge এটো এটা বিন্দু সম আধান আৰু এটা আধানৰ কাৰণে আমি ইলেক্ট্ৰিক ফিল্ডখন ইয়াত উলিয়াইছো এটো আমি জানো কিন্তু যেতিয়া বহুত আধান থাকে একেলগে ধৰি লোৱা তুমি এটা বস্তু লৈছা বা এডাল ওয়্যাৰ লৈছা ওয়্যাৰডালত বহুত আধান আছে বা তুমি এটা স্ফেৰিকেল গোলাকৃতিৰ এটা ধৰা বল লৈছা এটা বলটো ধৰা আহিত স্ফেৰিকেল বল গতে বলটোৰ ভিতৰত বহুত আধান আছে সেই আধানখিনিৰ কাৰণে বলটোৰ পৰা বাহিৰৰ এটা বিন্দুত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব ফিল্ডখনৰ ষ্ট্ৰেংথটো কিমান হ'ব কাৰণ আগতে আমি এটা চাৰ্জৰ কাৰণে উলিয়াইছো কিন্তু যদি আধান বহুত থাকে আধানটো যদি ডিস্ট্ৰিবিউট হৈ থাকে তাৰ ভিতৰত অথচ কিমান আধানবিলাক ক'ত ক'ত কেনেকৈ আছে আমি নাজানো বা এডাল ওয়্যাৰ ধৰা এডাল ওয়্যাৰ এই ওয়্যাৰডালত ধৰা ই আহিত ই চাৰ্জ ওয়্যাৰ ইয়াৰ ভিতৰত আধান সোমাই আছে ইয়াত বহুত আধান আছে গতিকে এই আধানখিনিৰ কাৰণে মই ধৰা ইলেক্ট্ৰিক ফিল্ড উলিয়াব লাগে ক'ত উলিয়াব লাগে ইয়াৰ পৰা ইমানখিনি দূৰত কোনোবা এটা পইণ্টত দিছে মোক কোনোবা এটা পইণ্ট দিছে যে ইয়াৰ পৰা সাপোজ 1 মিটাৰ দূৰত্বত থকা এটা পইণ্টত ইলেক্ট্ৰিক ফিল্ডখন কিমান উলিয়াই দিব লাগে কাৰণ এটোটো চাৰ্জ হৈ আছে আহিত বস্তুই গতিকে ইয়াৰ এখন ইলেক্ট্ৰিক ফিল্ড থাকিব গতিকে ইয়াৰ পৰা 1 মিটাৰ দূৰত্ব এটা পইণ্ট দিছে এই পইণ্টত বুলি ইলেক্ট্ৰিক ফিল্ডখনৰ কিমান ম্যাগনিটিউড উলিয়াই দিব লাগে হোৱাট ইজ দ্য ইলেক্ট্ৰিক ফিল্ড at a distance 1 meter from this charged wire বা মোক এটোৱে কলে ৰাস্তাটোৱে suppose this is a charged body ইয়াৰ ভিতৰত আধান সোমাই আছে ইয়াত আহিত হৈ আছে ইয়াৰ পৰা কোনোবা এটা 1 মিটাৰ দূৰত বা 2 মিটাৰ দূৰত থকা এটা পইণ্টত ইলেক্ট্ৰিক ফিল্ডখন কিমান
মোক ক্যালকুলেট কৰি দিব ক'লে তেতিয়া আমি ডাইৰেক্টলি এনেকৈ ক্যালকুলেট কৰিব নোৱাৰিম ইয়াক ক্যালকুলেট কৰাটো সহজ নহ'ব কাৰণ ইয়াতটো প্ৰতিটো পইণ্টতে চাৰ্জ আছে আৰু প্ৰতিটো চাৰ্জৰ পৰা সেই পইণ্টলৈকে ডিষ্টেন্সটো বেলেগ বেলেগ হ'ব গতিকে এইটো ক্ষেত্ৰতে একে হ'ব ইয়াতে ধৰা প্ৰতিটো চাৰ্জৰ পৰা সেই পইণ্টটোলৈ য'ত আমি ইলেক্ট্ৰিক ফিল্ড উলিয়াম তালে ডিষ্টেন্সবিলাক বেলেগ বেলেগ হ'ব আৰু ডিষ্টেন্স বেলেগ হ'লে ইলেক্ট্ৰিক ফিল্ডখনৰ ষ্ট্ৰেংথ বেলেগ হ'ব আৰু ডাইৰেকশ্যনো ইয়াত থকা চাৰ্জটোৰ কাৰণে তাত সেই পি পইণ্টটোত যিটো ডাইৰেকশ্যন হ'ব মানে এইটোৱে ধৰা বস্তুটো ইয়াত চাৰ্জ আছে এইবিলাক চাৰ্জ আছে ইয়াত মই ইলেক্ট্ৰিক ফিল্ড উলিয়াব লাগে প্ৰতিটো চাৰ্জৰ পৰা ডিষ্টেন্সটো বেলেগ হ'ব ইলেক্ট্ৰিক ফিল্ডৰ দিশটো বেলেগ হ'ব কোনোবা এখন ইলেক্ট্ৰিক ফিল্ড এনেকৈ থাকিব কোনোবা এখন এনেকৈ থাকিব কোনোবা এখন এনেকৈ থাকিব গতিকে এটা বহুত এটা কমপ্লিকেটেড প্ৰচেছ হৈ যাব কাৰণ ইয়াত বহুত আধান আছে কিমান আধান আছে আমি আধানৰ পৰিমাণটোহে জানো গতিকে প্ৰতিটো আধানৰ কাৰণে ইয়াত ইলেক্ট্ৰিক ফিল্ডখন ক্যালকুলেট কৰাটো আমাৰ কাৰণে সহজ নহয় কিন্তু গাউছৰ সূত্ৰ ব্যৱহাৰ কৰি আমি কি কৰিব পাৰোঁ ইজিলি অতি সহজেই আমি কি কৰিব পাৰোঁ আহিত বস্তু এটাৰ কাৰণে কোনোবা এটা ঠাইত যিকোনো পইণ্টত সেই বস্তুটোৰ আশে পাশে থকা যিকোনো এটা বিন্দুত আমি কি কৰিব পাৰোঁ একেবাৰে ইজিলি আমি ইলেক্ট্ৰিক ফিল্ডখন ক্যালকুলেট কৰি দিব পাৰোঁ ইউজিং গাউছ ল গাউছৰ সূত্ৰ ব্যৱহাৰ কৰি এতিয়া প্ৰথমতে আমি গাউছৰ সূত্ৰটো কি চাই লওঁ তোমালোকৰ গাউছৰ সূত্ৰৰ ডিৰাইভেশ্যন নাই তোমালোকৰ গতিকে তোমালোকে ডিৰাইভ কৰিব নালাগে তোমালোকে অকল সূত্ৰটো গাউছৰ সূত্ৰটো জানিলে হৈ যাব গাউছৰ সূত্ৰটো জানিলে হ'ব সূত্ৰটো গতিকে গাউছে কৈছিলে যে এটা আহিত বস্তুক আবৰি যদি আমি এখন পৃষ্ঠ কল্পনা কৰি লওঁ ইফ উই ইমাজিন এ সাৰফেস সাৰাউণ্ডিং এ চাৰ্জড বডি তেতিয়াহ'লে সেই পৃষ্ঠখনৰ মাজেদি পাৰ হোৱা ইলেক্ট্ৰিক ফ্লাক্সৰ সংখ্যা হ'ব সেই পৃষ্ঠখনে আবৰি ৰখা আধানৰ 1/ε0 গুণ 1/ε0 গুণ the total charge enclosed by the surface তাৰমানে গাউছীয় পৃষ্ঠখনে যিমান আধান আবৰি ৰাখিছে আধানবিলাক একে ঠাইতে নাথাকিব পাৰে য'তে হিচৰিত হৈ থাকিব পাৰে গতিকে গাউছীয় পৃষ্ঠখনে আবৰি ৰখা আধানৰ কিমান হয় 1/ε0 গুণ মই আকৌ কৈ দিম তোমালোকে ধৰিব পৰা নাই চাগে এতিয়া কওঁতে মই কথাটো সাপোজ এইটো এটা চাৰ্জ বডি দিছ ইজ এ চাৰ্জ বডি আৰু ইয়াত চাৰ্জ আছে কিউ এটা আহিত বস্তু গতিকে এই আহিত বস্তুটোৰ পৰা কিছুমান ফিল্ড লাইন্স ওলাব সকলো দিশত ফিল্ড লাইন্সবিলাক থাকিব 3 ডাইমেনশ্যন হ'বই ফিল্ড লাইন্সবিলাক সকলো 3 ডাইমেনশ্যনত সকলো দিশত থাকিব এতিয়া গাউছৰ সূত্ৰটোৱে কৈছে যে এই আহিত বস্তুটোক আবৰি সাৰাউণ্ডিং দিছ চাৰ্জ বডি ইফ উই ইমাজিন এ সাৰফেস আমি যদি এখন আবদ্ধ পৃষ্ঠ কল্পনা কৰোঁ ইফ উই ইমাজিন এ সাৰফেস হুইচ ইজ ক্লোজ সাৰফেস যিখন আবদ্ধ পৃষ্ঠ অৰ্থাৎ এই আধানটোৰ চাৰিওফালে আমি যদি এখন এনেকুৱা পৃষ্ঠ কল্পনা কৰোঁ এনি শেপ যিকোনো শেপৰ হ'ব পাৰে হি স্ফেৰিকেল হ'ব পাৰে এই এনেকুৱা বেকা বেকি মুঠতে যেনেকুৱা তেনেকুৱা এখন পৃষ্ঠ হ'ব পাৰে এনি শেপ যিকোনো শেপৰ এখন পৃষ্ঠ হ'ব পাৰে এই পৃষ্ঠখনক কোৱা যায় গাউছীয় পৃষ্ঠ গাউছীয় পৃষ্ঠ আমি কওঁ গজিয়ান সাৰফেস GAUSIAN গজিয়ান সাৰফেস গজিয়ান সাৰফেস গতিকে এই গজিয়ান সাৰফেসখনৰ মাজেদি মানে ইয়াৰ বাহিৰৰ ফালে পাৰ হৈ যোৱা ফ্লাক্সৰ সংখ্যা হ'ব যেহেতু এটো পজিটিভ চাৰ্জ লৈছো গতিকে ইয়াৰ পৰা যিবিলাক ফ্লাক্স ওলাব কি হ'ব সদায় সাৰফেসখনৰ মাজেদি পাৰপেণ্ডিকুলাৰলি পাৰ হৈ যাব গতিকে ইয়াৰ পৰা যিবিলাক ফ্লাক্সৰ সৃষ্টি হ'ব টোটেল ফ্লাক্স প্ৰতিটো অংশৰ মাজেদি ফ্লাক্স পাৰ হৈ যাব পৃষ্ঠখনৰ মাজেদি গতিকে এই পৃষ্ঠখনৰ মাজেদি পাৰ হোৱা মুঠ ফ্লাক্সৰ সংখ্যা ফাই ইয়াৰ পৰিমাণ হ'ব
ই আবৰি ৰখা আধান ই এই গাউজিয়ান সাৰফেসখনে কিমান আধান আবৰি ৰাখিছে কিউ আধান আবৰি ৰাখিছে কিউ আধানৰ 1/ε0 গুণ 1/ε0 গুণ of what কাৰ মুঠ আধানৰ মুঠ আধান কিউ ই আবৰি ৰখা মুঠ আধানৰ 1/ε0 গুণ এই পৃষ্ঠখন মই আকৌ ৰিপিট কৰিছোঁ যে এই পৃষ্ঠখন এনি শেপ যিকোনো শেপৰ হ'ব পাৰে গতিকে যদি এই পৃষ্ঠখন সাপোজ দিস ইজ দ্য চাৰ্জ আৰু ইয়াৰ পৃষ্ঠখন ধৰা এখন স্ফেৰিকেল মানে গোলাকাৰ তোমালোক ফুটবলটো কল্পনা কৰি লোৱা ফুটবলটোৱে ধৰা এখন গজিয়ান সাৰফেস আৰু ফুটবলৰ যিটো কেন্দ্ৰ সেন্টাৰ ফুটবলটো ধৰা কেন্দ্ৰত এটা আধান আছে কিউ ফুটবলৰ কেন্দ্ৰত আমি কিউ আধানটা ৰাখিছো আৰু আমি এখন কি কৈছো আমি এখন গজিয়ান সাৰফেস ইমাজিন কৰি লৈছো ফুটবলটো চাৰিওফালে কিন্তু চাবা এই পৃষ্ঠখন কিন্তু আবদ্ধ পৃষ্ঠ হ'ব লাগিব ক্লোজ সাৰফেস হ'ব লাগিব কিন্তু মাজতে ক'বাত এনেকে সিঙি থকা পৃষ্ঠ হলে নহব ই কন্টিনিউ হ'ব লাগিব কন্টিনিউটি থাকিব লাগিব এই পৃষ্ঠখন সবফালে আবৰি ৰাখিব লাগিব ইয়াক মানে মাজত ক'বাত নথকা সিঙি থকা নহব কন্টিনিউয়াস সাৰফেস গতিকে এই সাৰফেসখনৰ মাজেদি পাৰ হোৱা ইয়াৰ সকলো অংশৰ মাজেদি ফ্লাক্স বিলাক এনেকৈ পাৰ হৈ যাব প্ৰতিটো অংশৰ মাজেদি ধৰা এইটো এটা সৰু অংশ ললি ইয়াৰ মাজেদি পাৰ হৈ যাব এট ললো ডিএস এৰিয়া ইয়াৰ মাজেদি পাৰ হৈ যাব ইয়াতে ডিএস এৰিয়াতে লৈছো ইয়াৰ মাজেদি পাৰ হৈ যাব গতিকে গোটেই সাৰফেসখনৰ মাজেদি পাৰ হোৱা মুঠ ফ্লাক্সৰ সংখ্যা হ'ব phi হ'ব 1/ε0 টাইমছ ই আবৰি ৰখা আধান ই কিমান আধান আবৰি ৰাখিছে কিউ আধান সো কিউ এটো হৈছে গাউছৰ সূত্ৰ এটা ধৰি লোৱা এনেকুৱা হ'ব পাৰে যে পৃষ্ঠখনে এটাতকৈ বেছি আধানো আবৰি ৰাখিব পাৰে ধৰি লোৱা দুটা আধান আছে এটা আছে q1 আৰু এটা আধান আছে ধৰা q2 তেতিয়া হলে গাউছৰ সূত্ৰটো আমি কেনেকৈ এপ্লাই কৰিম তেতিয়া আমি কি কৰিব লাগিব সেম আমি কি কৰিব লাগিব এখন গাউছীয় পৃষ্ঠ কল্পনা কৰিলে হল জাস্ট আমি এখন ইয়াৰ চাৰিওফালে আমি এখন পৃষ্ঠ কল্পনা কৰি লম আবদ্ধ পৃষ্ঠ হ'ব লাগিব ইট শুড বি এ ক্লোজড সাৰফেস ইট শুড বি এ ক্লোজ CLOSED ক্লোজ সাৰফেস আবদ্ধ পৃষ্ঠ যাক আমি কওঁ গজিয়ান সাৰফেস গাউছীয় পৃষ্ঠ গতিকে ইয়াত দুটা আধান আছে গতিকে এই ক্ষেত্ৰত এই পৃষ্ঠখনৰ মাজেৰে পাৰ হৈ যোৱা মুঠ ফ্লাক্সৰ সংখ্যা কিমান হ'ব phi = 1/ε0 টাইমছ দা টোটেল চাৰ্জ কিমান হ'ব q1 + q2 দুইটা ধৰা পজিটিভ চাৰ্জ ধৰি লও ইয়াত আৰু এটা নেগেটিভ চাৰ্জও আছে -q3 তিনটা চাৰ্জ আছে ধৰা দুটা পজিটিভ চাৰ্জ আৰু এটা নেগেটিভ চাৰ্জ তেতিয়া হলে সেই ক্ষেত্ৰত ফ্লাক্সৰ সংখ্যা কিমান হ'ব phi = 1/ε0 টাইমছ দা টোটেল চাৰ্জ q1 + q2 - q3 নেগেটিভ চাৰ্জ গতিকে মাইনাস epsilon is the permittivity of free space শূন্য স্থানৰ প্ৰাবেশ্যতা গতিকে এটো হৈছে গাউছীয় সূত্ৰ গতিকে সূত্ৰটো মই লিখি দিছো the net electric flux through any closed surface is equal to the
epsilon naught times the total charge enclosed by the surface অসমীয়াত হ'ব আবদ্ধ পৃষ্ঠ এখনৰ মাজেৰে পাৰ হোৱা মুঠ ফ্লাক্সৰ সংখ্যা পৃষ্ঠখনে আৱৰা মুঠ আধানৰ আকৌ ৰিপিট কৰিছোঁ আবদ্ধ পৃষ্ঠ এখনৰ মাজেৰে পাৰ হোৱা মুঠ ফ্লাক্সৰ সংখ্যা পৃষ্ঠখনে আৱৰি ৰখা মুঠ আধানৰ 1/epsilon naught গুণ হয় পৃষ্ঠখনে আৱৰি ৰখা মুঠ আধানৰ 1/epsilon naught গুণ হয় গুণ দেই ইমান গুণ হয় অৰ্থাৎ that is phi equal to 1/epsilon naught times the charge q অর্থাৎ phi is equal to 1/epsilon naught into q where q is the total charge enclosed by the surface য'ত q হৈছে পৃষ্ঠখনে আৱৰি ৰখা মুঠ আধানৰ পৰিমাণ So next কাইলে আমি ক্লাছত এপ্লিকেশন অফ গজ ল পঢ়িম গাউছৰ সূত্ৰৰ প্ৰয়োগৰ বিষয়ে পঢ়িম গাউছৰ সূত্ৰৰ প্ৰয়োগ কৰি আমি বেলেগ শেপৰ বস্তুত যেতিয়া আধান থাকিব সেই বস্তুটোৰ ওচৰৰ কোনোবা এটা বিন্দুত আমি বৈদ্যুতিক ক্ষেত্ৰ প্ৰাবল্য ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ডিটাৰমাইন কৰিম ধৰা এডাল লাইন দীঘল এডাল কণ্ডাক্টৰ আছে চাৰ্জ কণ্ডাক্টৰ আহিত হৈ আছে তাৰ ওচৰৰ কোনোবা এটা বিন্দুত আমি ইলেক্ট্ৰিক ফিল্ড উলিয়াম ধৰা এখন সিট আছে সিটখন এখন পৃষ্ঠ আছে আহিত পৃষ্ঠ সেই আহিত পৃষ্ঠখনৰ ওচৰৰ কোনোবা এটা বিন্দুত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব আমি এইখিনি কাইলৈ ক্যালকুলেট কৰিম